কৰোঁতে যাতে কোনো ধৰণৰ জামৰ সমস্যা নাহে সেইবাবে আমি চেম্পু প্ৰয়োগ কৰিছিলোঁ। ইয়াৰ ফলাফল এই জৈৱিক কীটনাশক দ্ৰব্য প্ৰস্তুত কৰাৰ ফলত উদ্ভিদৰ উদ্যান শস্যৰ উৎপাদন বাঢ়িব, লগতে পৰিৱেশৰ প্ৰদূষণ কমিব। জৈৱিক কীটনাশক প্ৰয়োগৰ ফলত খেতি অনিষ্ট কৰা কীট পতংগবোৰ কমিব। ইয়াৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস নকৰে। এই কীটনাশক কম খৰচী আৰু পাৰ্শ্বক্ৰিয়া নথকা প্ৰাকৃতিক ঔষধি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ গঢ় দিয়া প্ৰকল্পৰ প্ৰয়োজনীয়তা। মানৱ জাতিয়ে কষ্টকৰ জীৱন ত্যাগ কৰি এটি সহজ জীৱন প্ৰণালী বিচাৰি এনে শৃংখলা আমাৰ কৰ্তব্যৰ ভিতৰতো পৰে। আমাৰ দেশ আৰ্থিকভাৱে কিছু এইটো বৰ দৰকাৰী বস্তু দেই। বাহিৰত বৰষুণ নহ'লে সঁচাকৈ গম নাপায় কেতিয়াবা। পানী থকালৈকে বাজি থাকিব ন? জনাৰ পিছত অফ কৰি থ'ম আৰু যেতিয়া গম পালোঁ যে বৰষুণ আহিলে আৰু। কিন্তু ভেদাইলতাটো বহুগুণী। ইয়াত যে আমি হাড় ভঙা আৰু ইয়াত জোৰ লগোৱাত ভেদাইলতা বান্ধিব আৰু ৰস খাব লাগে। নিমপাতে লিভাৰজনিত বিভিন্ন সমস্যা দূৰ কৰে। নিমপাতৰ আমি টুথপেষ্ট, তাৰপিছত চাবোন সেইবোৰ ইউজ কৰোঁ। সেইবোৰ আমাৰ গাৰ ছালৰ বাবে বহুত ভাল। নৰসিংহ প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ যেনে ভিটামিন A, B, C আৰু E পোৱা যায়। আৰু নৰসিংহ ক'বলৈ গ'লে আমাৰ যেতিয়া জুই পুৰা হয় হাতত বা গাত, তেতিয়া আমি যেতিয়া নৰসিংহ খুন্দি হাতত বা গাত লগাম জুই পুৰা ঠাই, তেতিয়া আমাৰ সেই তাৰ পৰা আৰাম পোৱা যায় জুই পুৰা ঠাইৰ পৰা। আৰু চুলিৰ কাৰণেও ভাল। নেমুত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। কচু শাকৰ হাৰ্টত ভাল। আৰু কমন পিপলে ব্যৱহাৰ কৰিব লাগিব। নাই হৈ যাব। এতিয়া আমাৰ যিখন আমাৰ ভাৰতবৰ্ষত বহু ঠাইত বহু আৱৰ্জনাৰ পৰিপূৰ্ণ হৈ পৰিব। সেই আৱৰ্জনা কমাবৰ কাৰণে আমি এই তামোলৰ বাকলিসমূহ আমি খলিতালৈ ৰূপান্তৰ কৰিছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ যে খলিতা ঠিক কপাহৰ খলিতাৰ দৰে চলে। সেইখন নাইলনৰ হঠাৎ দিলে আমি সদায় তাৰমানে কি সৰু কথাবিলাক ভাবিব লাগিব। এই সৰু কামবিলাক কৰি আমি কেনেকৈ নিজক এষ্টাব্লিছ কৰোঁ বা এই বস্তুটো তুমি কৰা কামটোৱে শিক্ষাৰ উদ্দেশ্যটো হৈছে কি? যে শিক্ষাৰ উদ্দেশ্যটো হৈছে তুমি নিজে শিক্ষিত হৈ 10জনৰ উন্নতি কৰিব পৰাকৈ, সমাজখনৰ কিবা এটা উন্নতি কৰিব পৰাটোৱে হৈছে শিক্ষাৰ উদ্দেশ্য। আৰু এইখিনি হৈছে শিক্ষা। এতিয়া বিজ্ঞান শিক্ষা খুবেই মানে জৰুৰী। যদি তোমালোকৰ বিজ্ঞান মানে কি? যে বিশেষ জ্ঞান। তুমি বস্তুটো বিশেষভাৱে জানিব লাগিব। যে ভাল পাইছোঁ এতিয়া সৰু কথাবিলাক চিন্তা কৰিছে, যে তামোলৰ বাকলিৰ কথাও চিন্তা কৰিছে, যে তামোলৰ বাকলিৰ পৰা কেনেকৈ চাকি গছি জ্বলাব পাৰি বা তাক কেনেকৈ আকৌ মানে ডেভেলপ কৰিব পাৰি বা লৈ যাব পাৰি বা সেইটো মাৰ্কেটাইজ কৰিব পাৰি। এই সৰু কথাবিলাকহে পিছত গৈ পেলাই মানে এটা ডাঙৰ বস্তু এষ্টাব্লিছ হয়। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ যে আমি আগতে ধেমাজিটো আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকে। ভাল লাগে, আমাৰ বাইদেউ থাকে, বাইদেউ এক্টিভ মানে খুবেই কৰি থাকে এইবিলাক কাম। আৰু মই য'ত আছিলোঁ তাতো সেই লাভন্য বাইদেউ আছিলে। গতিকে সেই বিজ্ঞানৰ যিখিনি কাম সেইখিনি আচলতে মই ওতঃপ্ৰোতভাৱে জড়িত নহ'লেও মই জানো। আৰু গতিকে তাতো মই দেখিছিলোঁ। মই আচলতে ধেমাজিতে 22 বছৰ কাম কৰিছিলোঁ। মোৰ ঘৰ ইয়াত কাৰণে মই মানে ট্ৰেন্সফাৰলৈ গুচি আহিলোঁ। কিন্তু এতিয়াও ধেমাজিতে অৱশ্যে প্ৰকল্প কৰাৰ লগতে কিন্তু ভালে কুশলে গ'ল। আৰু তৃতীয় স্থান লাভ কৰিছে ঋতুপ্ৰীতম বৰা
চিন্ময় গগৈ ট্ৰেডিশ্যনেল হেয়াৰ কালাৰ। আৰু প্ৰথম স্থান লাভ কৰিছে কোনে? চাকি জ্বলাইছিলে নেকি ন? চাউলৰ বাকলিৰে চাকি জ্বলাইছে, খুব ইনোভেটিভ আইডিয়া। জিন্তু হীৰা তোমালোকলৈ শুভেচ্ছা জনাইছো। আৰু তোমালোকৰ বিশেষকৈ মাটি চাকিৰ যিখন তোমালোকে বনাইছা, তোমালোকে পেকেটিং কৰিবা। আজিকালি পেকেটিং 10 টকাৰ হেৰি কিনিবলৈ পায়, তাৰমানে বুজি পাইছানে? কপাহৰ হেৰি কিনিবলৈ পায়। তোমালোকে তামোলৰ বাকলিৰে তেনেকুৱা পেকেটিং কৰিবা খুব ধুনীয়া ধুনীয়াকে। আৰু একদম কষ্ট কিমান হ'ব, কিমান খৰচ, কিমান কমিনৰ ডিটেইলছ উলিয়াবা, কাৰণ ষ্টেটত যোৱাৰ লগে লগে তোমাক ইন ডিটেইলছ বিচাৰিব গোটেই কথাখিনি। আৰু তোমালোকে যে এনেই বাতৰি কাগজ এখনত যে লৈ আহিছা তেনেকে নানিবা, এই কলিতাখিনি অলপ ধুনীয়াকে অলপ ধুনীয়াকে আনিবা, পেকেটিং কৰি ধুনীয়াকে। এতিয়া বাৰু সময় পোৱা নাই, জাতৰ কাৰণে 3টা এনেকে লৈ আহিব পাৰে। ষ্টেটৰ কাৰণে তোমালোকে সময় পাবা, ফেব্ৰুৱাৰী মাহত হ'বগে যিহেতু। মই এই 3টা দললৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে যিমানে অংশগ্ৰহণ কৰিছে সকলোকে মই শুভেচ্ছা জনাইছো।